এইটো ভিডিওত আলোচনা কৰিম ছন্দ। এই ছন্দ টপিকৰ পৰা মেট্ৰিকত 4 মাৰ্কস থাকিব। মই তোমালোকক এইটো ভিডিওত যিকেটা ছন্দ দেখুৱাই দিম হেকেটা ছন্দৰ বিষয়ে তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। মই বাৰে বাৰে কৈছো ছন্দ মই যিকেটা দেখুৱাই দিম হেকেটা ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। লগতে মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিম মই 5টা ৰচনা কমন দিছিলো সেই 5টা ৰচনা মডেলৰ পৰা মই দেখুৱাই দিম তোমালোক ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা। এতিয়া আমি প্ৰথমতে চাই লও ছন্দ কি কি ইম্পৰ্টেন্ট আছে। প্ৰথমতে তোমালোক চাবা দুলদি ছন্দ এটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কেনেকুৱা টাইপ কোৱেশ্চন আহিব মই তোমালোকৰ কোৱেশ্চন পেপাৰৰ পৰা দেখুৱাই দিম। 28 নং কোৱেশ্চনটোৰ কথা কৈছো তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া 4 মাৰ্কস থাকিব। তোমালোক মনত কৰিবা সূত্ৰ লিখিব লাগিব লগতে উদাহৰণ দিব লাগিব। পয়াৰ ছবি জুমুৰা যিকোনো দুটা ছন্দৰ বিষয় লিখিব লাগিব নম্বৰ থাকিব 4 মেট্ৰিকত। তোমালোক মনত কৰিবা সূত্ৰটো লিখিব লাগিব লগতে উদাহৰণো দিব লাগিব। প্ৰথমতে তোমালোক চাবা দুলদি ছন্দ মোস্ট ইম্পৰ্টেন্ট তোমালোক এইখিনি পঢ়ি যাবা। নেক্সট চাবা ছবি ছন্দ এটো মোস্ট ইম্পৰ্টেন্ট তোমালোক ভালকৈ শিকি যাবা। নেক্সট চাবা তোমালোক অমিতাক্ষৰ ছন্দ এটো ছন্দ মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা জুমুৰা ছন্দ এটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট চাবা পয়াৰ ছন্দ এটো মোস্ট ইম্পৰ্টেন্ট। নেক্সট তোমালোক চাবা কুসুমমালা ছন্দ এটো ছন্দ মোস্ট ইম্পৰ্টেন্ট হৈ গল। মই তোমালোকক এইটো ভিডিওত ছন্দ কোন কেইটা মোস্ট ইম্পৰ্টেন্ট দেখুৱাই দিলো। এতিয়া মই তোমালোকক দেখুৱাই দিম ৰচনা কি কি ইম্পৰ্টেন্ট দিছিলো হেকেটাৰ উত্তৰ কি কি লিখিবা। প্ৰথমতে তোমালোক চাবা অসমৰ প্ৰাকৃতিক সম্পদ এটো মোস্ট ইম্পৰ্টেন্ট ৰচনা তোমালোক ভালকৈ শিকি যাবা। তোমালোক লিখিবা আৰম্ভণি তাৰ পিছত নেক্সট চাবা বন সম্পদ নেক্সট খনিজ সম্পদ এইবিলাকৰ বিষয় ভালকৈ লিখিবা। তোমালোক লিখি লোৱা যদি তোমালোকৰ পিডিএফ লাগে মোক কমেন্ট কৰি কবা। নেক্সট তোমালোক চাবা জলজ সম্পদ কৃষিজাত সম্পদ আৰু সামৰণি লিখি দিবা হৈ যাব। নেক্সট তোমালোক চাবা নেক্সট ইম্পৰ্টেন্ট ৰচনাটো হল মোৰ জীৱনৰ লক্ষ্য। মোৰ ঠাইত তোমাৰ দিব পাৰে দেই তোমাৰ জীৱনৰ লক্ষ্য এনেকৈ দিব পাৰে। তোমালোক চাবা মোৰ জীৱনৰ লক্ষ্য এটো ৰচনা মোস্ট ইম্পৰ্টেন্ট তোমালোক আৰম্ভণি লিখিবা মোৰ জীৱনৰ লক্ষ্য লিখিবা। নেক্সট চাবা তোমালোক সামৰণি লিখিবা হৈ যাব বহুত ইম্পৰ্টেন্ট আছে এটো ৰচনা। নেক্সট তোমালোক চাবা ছাত্ৰৰ কৰ্তব্য এটো ৰচনা মোস্ট ইম্পৰ্টেন্ট আৰম্ভণি লিখিবা। নেক্সট তোমালোক চাবা অধ্যয়ন লিখিবা চৰিত্ৰ গঠন লিখিবা পিতৃ মাতৃ শিক্ষাগুৰু আৰু সমাজৰ প্ৰতি কৰ্তব্য লিখিবা তাৰ পিছত সামৰণি লিখিবা হৈ যাব। নেক্সট ইম্পৰ্টেন্ট ৰচনাটো হল দূৰদৰ্শন। দূৰদৰ্শনৰ বিষয়ে তোমালোক লিখিবা আৰম্ভণি লিখিবা চাই লোৱা তোমালোক। নেক্সট তোমালোক লিখিবা দূৰদৰ্শনৰ প্ৰসাৰ নেক্সট দূৰদৰ্শনৰ কুফল আৰু সামৰণি একেটা লিখিবা হৈ যাব। এতিয়া আমি চাই লও নেক্সট ইম্পৰ্টেন্ট ৰচনাটো কি আছিল প্ৰিয় সাহিত্যিক এটো ৰচনা মোস্ট ইম্পৰ্টেন্ট আৰম্ভণি জন্ম শিক্ষা। নেক্সট তোমালোক লিখিবা সাহিত্য কৰ্ম মৃত্যু আৰু সামৰণি এইখিনি লিখিবা হৈ যাব। আকৌ এবাৰ চাই লোৱা প্ৰিয় সাহিত্যিক এই ৰচনাটো ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা হৈ গল। ৰচনা কি কি ইম্পৰ্টেন্ট মই তোমালোকক দেখুৱাই দিলো আৰু ছন্দ কি কি ইম্পৰ্টেন্ট মই তোমালোকক দেখুৱাই দিলো একেটা ভালকৈ পঢ়ি যাবা 100% কমন পাই যাবা।